সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, অনুপ বৰ্মন ডাঙৰীয়া, গহপুৰৰ বিধায়ক উৎপল বৰা ডাঙৰীয়া, বিধায়ক ভগীধৰ তালুকদাৰ ডাঙৰীয়া, মহেশ্বৰ দেউৰী ডাঙৰীয়া, ভনিতা মেধি ডাঙৰীয়ানী, বিনয় বৰ্মন ডাঙৰীয়া, ব্ৰজেশ মহন্ত ডাঙৰীয়া, জিলা সভাপতি দিনেশ বসু ডাঙৰীয়া, মুকুল সিং বৰ্মন ডাঙৰীয়া, দিনেশ মহন্ত ডাঙৰীয়া, মহেন্দ্ৰ ৰামচিয়াৰী ডাঙৰীয়া, মুনীল বড়ো ডাঙৰীয়া, অৰূপ বৰপূজাৰী ডাঙৰীয়া আৰু আজিৰ সভাৰ মধ্যমণি ঋদ্ধিপ ডেকা, সন্মানীয় আইমাতৃসকল, দেউতাসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ প্ৰেৰণা এই দুইটা দেখি মই একেবাৰে নিশ্চিত যে এইবাৰ মুছলপুৰত কৰমা মিটিঙে প্ৰমাণ কৰিলে যে মুছলপুৰত ঋদ্ধিপ ডেকা জিকিবই, ঋদ্ধিপ ডেকা জিকিবই। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে 2003 চনত আমাৰ বিটিচি গঠন হৈছিল। যেতিয়া বিটিচি গঠন হৈছিলে তাৰ পিছত বহুতবাৰ ইলেকশ্যন হ'ল। বিজেপিয়ে সদায় এইটো বিচাৰিছিলে যে ৰাইজ শান্তিত থাকক আৰু ক্ষমতাই সকলো নহয়, আমাক ক্ষমতাৰ প্ৰয়োজন নাই, কিন্তু বিটিচিৰ ৰাইজৰ শান্তি হওক, বিটিচিৰ ৰাইজ আগবাঢ়ি যাওক আৰু বিটিচিখন সকলোৰে বাবে নিজৰ বুলি ভাবিব পৰা এটা অনুষ্ঠান হওক। প্ৰত্যেক বছৰে বিটিচিক ৰাজ্য চৰকাৰে 1000 কোটি টকা দিয়ে। কিমান টকা দিয়ে? 1000 কোটি টকা আমি বিটিচিক প্ৰত্যেক বছৰে দিওঁ। কেন্দ্ৰীয় চৰকাৰে বিটিচিক বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰত্যেক বছৰে আৰু 400-500 কোটি টকা যোগান ধৰে। বিটিচিৰ চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাও ৰাজ্য চৰকাৰে তাৰ দৰমহাৰ টকাও ৰাজ্য চৰকাৰে দিয়ে। যোৱা 5 বছৰত ৰাস্তা ঘাট বনাবৰ কাৰণে মই 1600 কোটি টকা বিটিচিত আমি খৰচ কৰিছোঁ। বিটিচিৰ ৰাইজে অৰুণোদয় পাওক, বিটিচিৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ ঘৰ পাওক, বিটিচিৰ ৰাইজে মহিলা উদ্যমিতা পাওক। তাৰ বাবে অসমৰ আন সমষ্টিৰ দৰে আমি বিটিচিৰ ৰাইজৰ বাবেও পুঁজিৰ যোগান ধৰিছোঁ। আমি বিচাৰো যে আমাৰ বিটিচিত থকা সকলো জাতি উপজাতি সকলো ধৰ্মৰ লোক সমানে আগবাঢ়ি যাওক। কিন্তু আজি মই অত্যন্ত দুখ পাওঁ যে যেতিয়াই মই বিটিচিলৈ আহো ৰাইজে মোক ক'ব অমুক ৰাস্তা লাগে, অমুক দলং লাগে, আমি অৰুণোদয় পোৱা নাই, আমি মাটিৰ পট্টা পোৱা নাই, প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই, মহিলা উদ্যমিতা পোৱা নাই। অৰ্থাৎ মানুহৰ মনত আনন্দ নাই, মানুহে দিন আৰু ৰাতি মাত্ৰ পাৰ কৰি আছে। অলপ আগতে মই কচু গাঁৱত গৈছিলোঁ। ৰাইজক মই সুধিছিলোঁ যে ৰাইজ অৰুণোদয় পাইছে নে নাই? সভাখনত 12,000 মানুহ আছিলে, 200 জনে হাত উঠাইছে। অলপ আগতে মই মানস চেৰফাঙত আছিলোঁ। মই ৰাইজক সুধিছিলোঁ যে অৰুণোদয় পাইছে নে নাই? 200 জনে হাত উঠাইছে পাইছো বুলি, 8,000 মানুহে হাত উঠাইছে আমি পোৱা নাই।
तार माने BTC আজি सरकारी आसनी बिलाक कत गइसे आमी मोदी डांगरियाई पठुआ टका कार कारणे व्यवहार होइसे दिसपुरर बीजेपी सरकारे पठुआ टका राइजर उसरत किय अहा नाइ गाड़ीत तो आमी पेट्रोल दी आसु किन्तु गाड़ीखन चला नाइ किय एतिया आमी सकलोए बहिलु जे गाड़ी पेट्रोल दिले নহব गाड़ीखन बीजेपीए चलाब लागिब ड्राइभार सीटतो बीजेपी बहिब लागिब आरु बीजेपी जेतिया गाड़ीखन चलाब সেইখন গাড়ীত সকলো জাতি উপজাতি সেইখন গাড়ীত উঠিব পাৰিব আৰু আমাৰ সমাজখন আগবাঢ়ি যাব আজি আপোনালোকে দেখিছে আমাৰ অসমত চাকৰি উলাই কোনে চাকৰি পায় সবজি বেপাৰী লৰা ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা আজি আমাৰ BTC जुआ 5 বছৰত লৰা ছোৱালীয়ে BTC চাকৰি পাওক বা নাপাওক আমাৰ অসম চৰকাৰক 10,000ৰ সমান লৰা ছোৱালীয়ে जुआ 5 বছৰত চাকৰি পাইছে কিন্তু BTC চাকৰি কোনে কেনেকৈ পায় তাক কোনেও নাজানে কোনেও বুজি নাপায় যে কেনেকৈ BTC চাকৰি হয় আজি आमार मनत विश्वास নহয় जे आमी এই BTC सम मर्यादारे सहिते जियाई থাকিব পাৰিম ने आमी নোৱাৰিম बीजेपीए बहुत दिन अपेक्षा करिले आमी केতিয়াও কোৱা নাছিলো যে BTC आमी सरकार কৰিম आमी এটা দুটা তিনটা সিটত ইলেকশন উঠো আৰু आमी मात्र राइजर शांति विचारिसिलु किन्तु राइजर अवस्था देखि एबार आमी सिद्धांत लैसु आपनालोके जदि आमाक आशीर्वाद करे आमी कोक्राझारत सरकार गठन करि राइजर कारणे आमी काम करिम राइजर कारणे आमी काम करिम আজি बरमा आरो बजालिर মাজত दूरत्व किमान बजाली आरो नलबारीर মাজত दूरत्व किमान केइदिनमान आगते घग्रापार स्टेडियमत 40,000 महिला उद्यमितार टका पाले আজি बजालीत पाब 17 सेप्टेम्बरत गोटे अहोमर 32 लाख महिलाई अरुणोदय आसनी पाब कोने नापाब आमार BTC आइ मातृ सकले किय कारण दिसपुरर পৰা যদি আমি ইয়াত অৰুণোদয় পঠাও প্ৰথমতে অৰুণোদয় কেটা VCDC কেটাই খাই লয় হয় না নহয় তাৰ পিছত VCDC এ খাইব যি কেটা বাকি থাকে সেই কেটা আমাৰ মাজত বিলাই দিয়ে ফৰ্ম খন লওঁতেও 500 টকা দিব লাগে লাগে না নালাগে লাগে না নালাগে আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণে VCDC केटाक 10,000 टका कोई घोष দিব লাগে दुर्गा मंदिरत फुलेरे पूजा হয় शिव मंदिरत फुलेरे पूजा হয় काली मंदिरत शिवरे पूजा হয় आमार VCDCर मंदिरत गांधीजीर नोटेरे पूजा হয় হয় না নহয় নে মই মিছা কথা কৈছো মই ঠিক কথা কৈছো না না নাই সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো বিজেপিৰ सरकार আহিব VCDC বিলাকক গাতৰ তলত ভৰাই দিম যা জি হ'ব কাৰণ এই VCDC বিলাকে আমাৰ মানুহৰ কাম হ'ব নিদিয়ে দুৰ্নীতিৰ এখন বজাৰ যি পাৰ্টিৰে নহক কিয় আজি আমি ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব रातिपुआ आमी निर्वाचनी घोषणा पत्र दिसु तात आमी কৈছো যে আমি BTCৰ 5 लाख महिलाक
2 মাহৰ ভিতৰত আমি অৰুণোদয় আঁচনি দিম কিমানত দিম 5 লাখ মহিলাক আৰু সিলেকশন ভিসিডিসিয়ে নকৰিব সিলেকশন ৰাজ্য চৰকাৰে কৰিব আমি কৰিম কাৰণ আমি মানুহক ন্যায় দিব লাগিব ঘৰ নাই টয়লেট হ'ব নোৱাৰে মানুহে কয় লেট্ৰিন হোৱা নাই মানুহে কৈছে ঘৰ পোৱা নাই দিল্লীৰ পৰা টকা আহি আছে কিন্তু ৰাইজে তাক ভোগ কৰিব পৰা নাই দেউতাকৰ মাটি আছে লৰাৰ নামত যাবৰ কাৰণে 2 বছৰ ধৰি অফিসত ঘূৰি থাকিব লাগে মাটিৰ ট্ৰান্সফাৰ নহয় ঠিকে কৈছো নে নাই মই ঠিকে কৈছো নে নাই মই আজি এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব শ্ৰদ্ধা ৰাইজ আজি যদি এই বিটিসি এইবাৰ যদি আমি পৰিৱৰ্তন কৰিব নোৱাৰো আগলৈ আৰু কেতিয়াও পৰিৱৰ্তন নহব সেই কাৰণে এইবাৰ আমি সকলো শক্তিৰে আমি যুঁজিছো কাৰো লগত আমাৰ শত্ৰুতা নাই আমি কাকো বেয়া নাপাওঁ কিন্তু সকলো ৰাইজৰ অধিকাৰৰ বাবে আমাক এখন বিজেপিৰ চৰকাৰ লাগে দিল্লীত বিজেপি দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি 3টা ইঞ্জিনৰ চৰকাৰ হ'ব আমাৰ বিটিসি আগুৱাই যাব ইয়াতেতো বহুত আইমাতৃ আহিছে মুছলপুৰ বৰমা কিমানে অৰুণোদয় পাইছে হাত উঠাওকচোন কিমানে নাই পোৱা এবাৰ হাত উঠাওক এতিয়া ইমান মহিলাই নোপোৱাকৈ কেনেকে থাকে বজালিত যদি মই এখন মিটিং পাতো মই যদি খুদু কিমানে অৰুণোদয় পাইছে পুৱাৰ ফালে বেছি হাত উঠিব না নোপোৱাৰ ফালে উঠিব পুৱাৰ ফালে বেছি উঠিব না নোপোৱাৰ ফালে উঠিব তেতিয়ালে বিটিসিত কিয় নহয় বিটিসিত কিয় নাপাব বুৱাৰীক বিয়া দিছে টিহুত তাতে পাই আছে আৰু হাইৱেটোৰ ইফালে কাৰণে আপোনালোকে পোৱা নাই প্ৰধানমন্ত্ৰীৰ ঘৰ কিমানে পোৱা নাই হাত উঠাওক কাৰ কাৰ ঘৰ পোৱা নাই কোনেও পোৱা নাই পৰিৱৰ্তন হ'ব লাগিব নে নাই মহিলা উদ্যমিতাত কাৰ কাৰ নাম নাই কোনে কোনে পাইছে মহিলা উদ্যমিতা কোনেও পোৱা নাই আ লিষ্টত নামো নাই কোনে লিষ্ট বনাব আজি ইয়াত কোনে লিষ্ট বনাই কোনেও নাজানে ৰাতিৰ ভিতৰতে ভিসিডিসি কেইটাই লিষ্ট বনাই জমা দি দিয়ে হয় না নহয় ৰাতিপুৱালৈকে নাম আছে ৰাতিপুৱা বোলে নাম নাই কিয় নাই বোলে গান্ধীৰ পূজাটো ভাল কৰি নহল হয় না নহয় এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে বনে নালাগে সেই কাৰণে ৰাইজ জিএসপিক ভোট দিলে এটা সিটত জিকিব চৰকাৰ নহব বিপিএফ ইউপিপিএলক ভোট দিলে যেনেকে আগত চলি আছে তেনেকে চলি থাকিব আৰু বিজেপিক ভোট দিলে আমাৰ ৰাইজে নিশ্চিতভাৱে আগতকৈ আগবাঢ়ি যাব সকলোৱে সমান অধিকাৰ পাব এটা ভোটো জিএসপিক দি লাভ নাই এটা ভোটো বেলেগ দলত দি লাভ নাই কাৰণ আমি সকলোকে পৰীক্ষা কৰিলো সকলোকে এবাৰ চালো এইবাৰ এবাৰৰ কাৰণে বিজেপিক চাওক কাৰণ বিজেপি আমাৰ নিজৰ দল বিজেপিৰ জৰিয়তে যেনেকে অসমৰ বিকাশ হৈছে আমাৰ বাক্সা জিলাৰ আমাৰ মুছলপুৰৰ আমাৰ বৰমা ৰাইজৰো বিকাশ হ'ব বিজেপিয়ে সকলোকে আগত লৈ যাব বিচাৰে
আজি আপোনালোকে দেখিছে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত সৰুসজাই ষ্টেডিয়ামত বিহুক লৈ গলো, দুদিন পিছত ঝুমুৰক লৈ গলো, এইবাৰ বাগৰুম্বাক লৈ যাম। কাৰো লগত আমাৰ শত্ৰুতা নাই। ৰাইজে দাবী কৰে নামঘৰতো আমি টকা দিওঁ, মন্দিৰতো দিওঁ, বাথৌ থানচালিতো দিওঁ, ব্ৰহ্ম মন্দিৰতো দিওঁ। কাৰণ আমি বিশ্বাস কৰোঁ যে আমি সকলোকে লগত লৈ চলিব লাগিব। আজি আমাৰ বিটিচিত 26টা জনগোষ্ঠী আছে, বড়ো আছে, ৰাভা আছে, শৰণীয়া আছে, মদাহী আছে, বৰ্মন কছাৰী আছে, আমাৰ অসমীয়া ভাষী আছে, বঙালী ভাষী আছে, হিন্দী ভাষী আছে, আদিবাসী আছে, কোচ ৰাজবংশী আছে, কলিতা আছে, নাথ যোগী আছে। আমি সকলো মানুহে সমানে যেতিয়ালৈকে অধিকাৰ নাপাওঁ আমাৰ মনত সদায় দুখ আৰু কষ্ট থাকিব, আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো। সেই কাৰণে এইবাৰ মই ৰাইজক অনুৰোধ কৰিম, ৰিদীপ ডেকা এজন ভাল ল'ৰা আৰু ৰিদীপ ডেকাৰ লগত ৰঞ্জিত দাস, দিলীপ শইকীয়া, হিমন্ত বিশ্ব শৰ্মা আমি সব আছো একেলগে। আপোনালোকে ৰিদীপ ডেকাক মুছলপুৰৰ পৰা ইলেকশ্যনত এইবাৰ জিকাই দিয়ক। চৰকাৰ বিজেপিৰ হ'ব। মই যোৱাকালি ওদালগুৰিত আছিলো, তামুলপুৰত আছিলো, আজি মই কোকৰাঝাৰত আছিলো, চিৰাঙত আছিলো। ৰাইজৰ সমৰ্থন এইবাৰ বিজেপিৰ লগত। সকলো ৰাইজ ওলাই আহিছে। মোক বেছি দিনো নালাগে। আমাৰ ৰাইজে অৰুণোদয় পোৱা নাই। কিমান দিন লাগে? এইটো এবছৰৰ কাম নহয়, মাত্ৰ 2 মাহৰ কাম। আমাৰ বিটিচিত চৰকাৰী চাকৰি নিকাভাৱে হ'ব লাগে। কিমান দিনৰ কাম? 6 মাহৰ কাম। আমাৰ ভিচিডিচি আমি নিজে কৰিম, ইলেকশ্যন কৰি আমি ভিচিডিচি কৰিম। কোনেও ৰাতি ৰাতি ভিচিডিচি পাতিব নোৱাৰিব, কোনেও পাতিব নোৱাৰিব। আৰু এইবিলাক সাহসী কাম বিজেপিয়ে কৰিব পাৰিব, আন কোনো দলে এইবিলাক কাম কৰিব নোৱাৰে। সবে ভয় কৰে, কিন্তু বিজেপিয়ে ৰাইজক ভয় কৰে, বিজেপিয়ে ব্যক্তিক ভয় নকৰে। আৰু সেই কাৰণে বিজেপিয়ে ৰাইজৰ কাৰণে কাম কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচন আমাৰ বাবে বহু দিনৰ পিছত অহা এটা সুবিধা। বহু সময়ত আপোনালোকে বহুত আন্দোলন কৰিছে, মাটিৰ অধিকাৰৰ বাবে, সমান অধিকাৰৰ বাবে, সুবিধাৰ বাবে বহুতেও বহু সময়ত কষ্ট কৰিছিলে। কিন্তু এইবাৰ আমাৰ নিজৰ সময় আহিছে। এইবাৰ আমি পৰিৱৰ্তন কৰিব পাৰো। এইবাৰ আমাৰ ইমান দিনৰ সংগ্ৰামখনক আমি সফল কৰিব পাৰো। কাৰণ এতিয়া বিটিচিত বন্দুকৰ শব্দ নহয়। আগতে বিটিচিত বন্দুকেদি ভোট খুজিছিল, এতিয়া বিজেপিত বিজেপিয়ে তামোল পাণ দি ভোট খুজি আছে। হয়নে নহয়? সময়ৰ পৰিৱৰ্তন হৈছে। আৰু যেতিয়া সময়ৰ পৰিৱৰ্তন হয় আৰু পৰিৱৰ্তনৰ লগত আমি যেতিয়া শুদ্ধ সিদ্ধান্ত লওঁ, সমাজৰ পৰিৱৰ্তন হয়। সময়ৰ পৰিৱৰ্তনৰ লগত আমি যদি খোজ মেলাওঁ, সমাজৰ পৰিৱৰ্তন হ'ব, ব্যক্তিৰ পৰিৱৰ্তন হ'ব। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত যদি আমি খাপ নাখাওঁ, আমি আকৌ 5 বছৰ পিছত যাব লাগিব। আৰু 5 বছৰ আমি এনেকৈ থাকিব লাগিব, পৰিৱৰ্তন একো নহ'ব। সেইবাবে ৰাইজক মই অনুৰোধ কৰিম, ভোট নাভাঙিব। এটা কলপ নহয়। এইবাৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে ৰিদীপ ডেকাক ভোট দি বিজেপিক জিকাব লাগিব, নৰেন্দ্ৰ মোদীক জিকাব লাগিব।
বিটিসিত পৰিৱৰ্তন আনিব লাগিব বিটিসিৰ ৰাইজে প্ৰাপ্য অধিকাৰ পাব লাগিব বিটিসিৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজখনৰ উন্নতি হ'ব লাগিব আৰু আপোনালোকক মই কথা দিছো এবাৰ বিজেপিক আপোনালোকে জিকাই দিয়ক আপোনালোকে আৰু কেতিয়াও দুখ কৰিব নালাগে সকলো ৰাইজে সমান অধিকাৰেৰে সৈতে আগবাঢ়ি যাব শ্ৰদ্ধা ৰাইজ বৰমালৈ আহিছো মুছলপুৰলৈ আহিছো ৰাইজে কেইটামান সমস্যাৰ বিষয়ে মোক অৱগত কৰিছে বা আমাৰ বিটিসিত বহুতো সমস্যা আছে কিন্তু আমি সকলোৱে লগ লাগিলে এই সমস্যাবিলাক আমি নিশ্চিতভাৱে সমাধান কৰিব পাৰিম ৰাইজে মোক কৈছে বৰমাৰ মৰা পাগলাদিয়া নদীৰ ওপৰত দলঙৰ দুই কাষে এখন ফুটব্ৰিজ বনাই দিব লাগে যাতে এক্সিডেন্ট নহয় লাগে নে নালাগে ৰাইজে মোক কৈছে যে বৃহত্তৰ মুছলপুৰবাসীৰ ধৰ্মীয় আস্থাৰ চলি দুৰ্গা মন্দিৰটোৰ উন্নত কৰি দিব লাগে বাথৌ থানচালিসমূহৰ নিৰ্মাণ হ'ব লাগে আমাৰ শৰণীয়া কছাৰী ৰাইজে শিডিউল ট্ৰাইবৰ সাৰ্টিফিকেট পাব লাগে ইতিমধ্যে মই ব্যৱস্থা কৰি দিছো আৰু খুব সোনকালে সংবিধানৰ জৰিয়তে সংবিধান সংশোধনৰ জৰিয়তে আমি শৰণীয়া কছাৰীৰ শিডিউল ট্ৰাইবৰ মৰ্যাদা দিম তাক মই আপোনালোকক কথা দিছো শ্ৰদ্ধা ৰাইজ আজি ৰাইজে অনুৰোধ কৰিছে পুৰাণ শ্ৰীপুৰ খাৰুৱা গেৰুৱাপাৰা মৰা শিংৰা নদীৰ ওপৰত থকা বান্ধটো পূৰ্ণাংগকৰণ কৰি নিৰ্মাণ কৰি দিব লাগে লাগে নে নালাগে হাউকুছি অঞ্চলৰ মৰা পাগলাদিয়া নদীখনত গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰিব লাগে লাগে নে নালাগে ৰাইজে কৈছে বৰিমুখত নতুনকৈ স্থাপন হোৱা চৰকাৰী কলেজত শিক্ষক লাগে আমবাৰী বৰগাঁও বৰিমুখৰ খিলঞ্জীয়া লোকক ভূমিৰ ম্যাদী পট্টা প্ৰদান কৰিব লাগে লাগে নে নালাগে মুছলপুৰত স্কিল চেণ্টাৰ লাগে পুৰাণ শ্ৰীপুৰ দেৱালয় মন্দিৰৰ সভাঘৰ নিৰ্মাণ কৰিব লাগে কিৰাৰ ব্যৱস্থা কৰিব লাগে আৰু সমষ্টিৰ অন্তৰ্গত গাঁৱৰ ভিতৰত প্ৰৱেশ কৰাৰ গুৰুত্বপূৰ্ণ পথ সিংৰাপাৰাৰ পৰা বুনবাৰী মুৰমেলাৰ গ্ৰাম্য পথ ভোগপুৰ মুছলিম চুপা বৰিটাৰী সংযোগ পথৰ লগতে বাকি গুৰুত্বপূৰ্ণ পথবিলাকো নিৰ্মাণ কৰি দিব লাগে ইয়াতকৈ আৰু কিবা আছে নেকি কবৰ কাৰণে মুছলপুৰত ৰিদীপক জিকাব তাৰ পিছত এদিন আপোনালোকৰ লগত এসাজ ভাত খাবৰ কাৰণে আহিম হ'ব আৰু যি অসুবিধা আছে মোক ক'ব বহুত দিন এই অঞ্চলত কাম হোৱা নাই আজি এতিয়া সময় আহিছে বজালি যেনেকে আগবাঢ়িছে নলবাৰী যেনেকে আগবাঢ়িছে বৰমা মুছলপুৰো আগবাঢ়িব লাগিব আৰু আমাৰ পৰিৱৰ্তন হ'ব লাগিব আজি মই আপোনালোকক কথা দিছো সকলো জাতি উপজাতিৰ অধিকাৰ ৰক্ষা কৰি সকলো দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজক চৰকাৰী আঁচনিৰে আমি এখন নতুন বিটিসি নিৰ্মাণৰ বাবে আমি আগবাঢ়ি যাম শ্ৰদ্ধা ৰাইজ বিটিসি যোৱাবাৰো মই ইলেকশ্যনত আহিছিলো দিহিৰাত মিটিং কৰিছিলো বিভিন্ন জায়গাত গৈছিলো সরকার করিম বুলি কোৱা নাছিলো কাৰণ মই বুজিছিলো যে যোৱাবাৰ সরকার কৰাৰ সময় নহয় কিন্তু এইবাৰ মই কৈছো বিজেপিয়ে সরকার কৰিব কাৰণ এতিয়া সরকার কৰাৰ সময় আহিছে সময়ৰ সুযোগ আমি যদি গ্ৰহণ কৰিব নোৱাৰো আমি পিছুৱাই যাম আৰু কেতিয়াও
সেই সুযোগ উভতি নাহিব মুছলপুৰ আমি জিকিম মাত্ৰ ৰাইজে ওলাই আহি ভোট দিব লাগিব দিলীপ শইকীয়াই কৈছে কাৰোবাৰ যদি সম্বন্ধীয় লৰা ছোৱালী গুৱাহাটীত বা আন জায়গাত কাম কৰি আছে ভোট দিবৰ কাৰণে মাতিব লাগিব আৰু এটা কথা মনত ৰাখিব মেচিনত ভোট নহয় ব্যালট পেপাৰত ভোট হ'ব আঙুঠি দি ভোট নিদিব সেন্টাৰত যিবিলাক মানুহ থাকিব যদি ভাল অফিচাৰ থাকে শিকাই দিব বেয়া অফিচাৰ থাকিলে কব আঙুঠি দি মাৰি দিয়ক গৈ আৰু যেতিয়া বুঢ়া আঙুলি দি ভোট দিব ভোট কেনসেল হ'ব ৰিদিপ হাৰি যাব কেনেকে ভোট দিব লাগিব আমি ভোটত স্টাম্প মাৰি ব্যালট পেপাৰ লম আৰু ব্যালট বক্সৰ কাষত থকা স্টাম্পটোৰে আমি ভোট দিম হাতে দি আমি ভোট নিদিও হ'ব বুঢ়া আঙুলি দি ভোট দিম নেকি ঘৰৰ বয়সস্থ আই মাতৃ সকলকো বুজাই দিব যে বুঢ়া আঙুলি দি ভোট দিলে ভোট কেনসেল হয় এবাৰ বজালি টিহু নলবাৰীত বহুত মানুহৰ ভোট কেনসেল হৈছে কিয় তেওঁলোকে বুঢ়া আঙুলি দি ভোট দিছে ভোট সদায় স্টাম্পে দি হয় গতিকে কোনেও যাতে বুঢ়া আঙুলি দি ভোট নিদিয়ে মই আমাৰ বুথ কমিটিক অনুৰোধ কৰিম যাতে ৰাইজক ভোট দিয়াৰ প্ৰশিক্ষণ কৰে আমাৰ যাতে এটাও ভোট কেনসেল হ'ব নোৱাৰে বৰমাৰ সংগঠনসমূহেও মোক মেমৰেন্ডাম দিছে বৰমাৰ ওপৰত মই বৰমাৰ উন্নতিৰ বাবে মুছলপুৰৰ উন্নতিৰ বাবে মই নিজে আপোনালোকৰ মাজত আহিম আৰু আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিম পুনৰ এবাৰ মই ৰিদীপ ডেকাক আপোনালোকক সকলোকে ভোট দিবৰ কাৰণে অনুৰোধ কৰিম আৰু ৰিদীপ ডেকাৰ নামটো কেই নম্বৰ থাকিব 4 নম্বৰ কেই নম্বৰত 4 নম্বৰত ৰিদীপ ডেকাক আমি ভোট দিম বিজয় কৰিম আৰু অকল ৰিদীপ ডেকাক ভোট দিয়ে নথওঁ MCLA EM আৰু BTCত বিজেপিৰ চৰকাৰ কৰিম সকলো ৰেডি আছে সকলো ৰেডি তেতিয়ালে মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া ৰিদীপ ডেকা বহুত ধন্যবাদ মই আকৌ আপোনালোকৰ মাজত আহিম ইলেকশনৰ সময়টো আহিব নোৱাৰো দিহিৰাত আহিম এদিন ককলাবাৰীটো আহিম মুছলপুৰত আহাৰ সময় নহব ৰাইজে ৰিদীপক জিকাব ইলেকশনত ৰিদীপ জিকাৰ পিছত আপোনালোকৰ লগত ভাত খাবৰ কাৰণে মই এবাৰ যেনে তেনে হলেও আহিম হ'ব বহুত ধন্যবাদ আৰু ৰিদীপ ডেকাই আপোনালোকৰ পৰা সেৱা লৈ এটা আশীৰ্বাদ ল'ব আই মাতৃ সকলে উৰুলি মাৰিব আৰু আমাৰ যুৱক যুৱতী সকলে হাত চাপৰি বঢ়িয়া